পালতে পুখতে খুঁজিবে নপাৰে ঋণ 100 বছৰ পালন পোষণ কৰিলেও পিতৃ মাতৃৰ ঋণ আমি কোনো কাৰণত খুজিব নোৱাৰো। সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে দশম স্কন্ধ ভাগৱত এৰাম পুত্ৰ হয়া যদি পিতৃক নুপুষ দুৰ্জন আতিয়া বাধি তাহাৰ মাংসক তাহাকে খুৱাও জমৰ কিংকৰে কাটি। এই অৱস্থাতে আমাৰ নহওক তাৰ কাৰণে পদে এই কথাকেইটা নাৰদৰ যোগেদি দেখুৱাইছে। প্ৰথম পিতৃ মাতৃৰ প্ৰতি কৰিবলগীয়া দায়িত্ব কৰ্তব্য পালন কৰা, তেতিয়াহে তুমি ভক্তি বৰ্তাই ৰাখিব পাৰিবা। গতিকে কালসৰ্পৰ দংশনত মোৰ মাৰ যেতিয়া মৃত্যু হ'ল, মই সম্পূৰ্ণ সংসাৰৰ পৰা মুক্ত হৈ ভক্তিৰ উত্তৰণৰ কাৰণে উত্তৰ দিশলৈ গৈ গমন কৰিলো। হেন দেখি আমাৰ উদাস ভৈৰৱন উত্তৰ দিশক লাগি কৰিলো গমন। এৰাইলো নগৰ গ্ৰাম নদী নদী বিভিন্ন গাঁও নগৰ নদ নদী দেশ মহাদেশ সকলোবিলাক অতিক্ৰম কৰি ঘোৰ অৰণ্যত ভৰিলো আপুনি প্ৰৱেশ। এখন বিশাল অৰণ্যৰ মাজত মই প্ৰৱেশ কৰিলো। বনমধ্যে দেখিলো বিচিত্ৰ সৰোবৰ। বনৰ মাজত এটা বৰ সুন্দৰ সুশোভিত সৰোবৰ দেখা পালো। স্নান পান কৰি ভৰিলো ষষ্ঠ কলেবৰ। গা পা ধুই নিজকে পৰিষ্কাৰ কৰি শুদ্ধ কৰি লৈ অস্বস্তৰ তলত হৃদয়ৰ মাজত ভগৱন্তক চিন্তা কৰিবলৈ ধৰিলো। কিন্তু বাবাই সমস্ত আমি কিন্তু নাৰদতকে ভাগ্যৱান, কাৰণ ঈশ্বৰক চিন্তা কৰিবলৈ আমি এতিয়া কোনো অৰণ্যত গছৰ তলত বহি পেলাই সৰোবৰত গা ধোৱাৰ প্ৰয়োজন নাই। আপুনি এতিয়া যদি নাৰদৰ দৰে ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে কোনোবা অৰণ্যত গৈ পেলাই নৈত গা ধুই সৰোবৰত গা ধুই যদি ঘণ্টাৰ পিছত ঘণ্টা চকু মুদিও থাকে, ভগৱন্তই আপোনাক দেখা নিদিয়ে। ভগৱন্তৰ প্ৰাপ্ত কৰিবলৈ, ভগৱন্তৰ কৃপা পাবলৈ হ'লে আপুনি কলৈ যাব লাগিব? এৰাম ইন্দ্ৰিয় গজিবাৰ আছে যা ৰমতি সততে কৰিবে যত্ন সন্তৰ সংগতি। ইন্দ্ৰিয়ক জয় কৰিবলৈ একমাত্ৰ উপায়টোৱে হ'ল সৎসংগত ইন্দ্ৰিয় দমন। আজি আপোনালোকে ইয়াতে গৃহস্থৰ কৃপাত আহিলে সৎসংগ, ইয়াত আপোনালোকৰ ইন্দ্ৰিয় জয় হৈ গৈছে। কেনেকৈ বাস্তৱ প্ৰমাণ চাব। এনেই যদি গৃহস্থ আজি আপোনালোকক মাতি আনি বোলে চকীত বহিব নালাগে কথতে বহক বুলি যদি চবকে বহুৱাই ভাগৱত নহ'লহেঁতেন, তেতিয়াহ'লে কোনো কিন্তু বেছি সময় বহি থাকিব নোৱাৰে।